শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে জেনেৰেল নলেজ। ইতিমধ্যে আমি জেনেৰেল নলেজৰ ভালেকেইটা এপিছড কৰিছোঁ। আজি আমি নতুন বিষয়বস্তু এটা লৈ জেনেৰেল নলেজৰ কিছু কথা আপোনালোকৰ ওচৰত আলোকপাত কৰিম। যিহেতু সন্মুখত আমাৰ পৰীক্ষা, গতিকে আমি পৰীক্ষাৰ সহায়ক আজিৰ খণ্ডটি আৰম্ভ কৰিছোঁ। গতিকে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত কি দিয়া আছে যে আজিৰ বিষয়বস্তু হৈছে ভাৰতৰ ইতিহাস, ভাৰতবৰ্ষৰ অতীত সম্বন্ধে কিছু কথা আমি আজি আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্ন কি দিয়া আছে এইটো চাই ল'ব যে মহাভাৰত মহাকাব্যখনৰ মূল নাম কি আছিল? এ হ'ল গীতা, বি উপনিষদ, চি মনু সংহিতা, ডি জয় সংহিতা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে জয় সংহিতা। এইটো অপশ্যন কি অপশ্যন? জয় সংহিতা। এইটো মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আজি কেতিয়া সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? ইয়াতে চন কেইটামান দিয়া আছে। 1825 চনৰ 10 জুলাই, বি অপশ্যন 1829 চনৰ 4 ডিচেম্বৰ, চি অপশ্যন 1926 চনৰ 5 মাৰ্চ, ডি অপশ্যন 1928 চনৰ 2 জুলাই। এই প্ৰশ্নটো অলপ বেলেগ ধৰণেও সুধিব পাৰে, কিন্তু তাৰ আগতে আমি উত্তৰটো কৈ লৈছোঁ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ অপশ্যন 1829 চনৰ 4 ডিচেম্বৰ। কেতিয়াবা এই প্ৰশ্নটো অলপ বেলেগ ধৰণে সুধে, এনেকে সুধিব পাৰে যে 1829 চনত কি উল্লেখযোগ্য ঘটনা ঘটিছিল? তেতিয়া আমি কি দিব লাগিব যে সতীদাহ প্ৰথা বন্ধ কৰা হৈছিল। এই সতীদাহ প্ৰথাত ব্ৰিটিছ কিছুমান বিষয়াও অংশগ্ৰহণ কৰিছিল বন্ধ কৰাৰ কাৰণে, আৰু লগতে ভাৰতবৰ্ষৰ কিছুমান সমাজ সংস্কাৰকে ইয়াতে আগভাগ লৈছিল। ইয়াৰ পিছত আমাৰ 3 নম্বৰ প্ৰশ্ন, আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহা সম্ৰাটগৰাকীৰ নাম কি? এ ঔৰংগজেব, বি হুমায়ুন, চি বাবৰ আৰু ডি আকবৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে হুমায়ুন। এইটো মনত ৰাখিব। আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহা সম্ৰাটগৰাকীৰ নাম আছিল কি? ঔৰংগজেব। ইয়াৰ পিছত আমাৰ 4 নম্বৰ প্ৰশ্ন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? এ শিৱাজী, বি বিক্ৰমাদিত্য, চি সমুদ্ৰগুপ্ত, ডি চন্দ্ৰগুপ্ত দ্বিতীয়। ইয়াতে আমাৰ শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰ অপশ্যন সমুদ্ৰগুপ্ত। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সফৰনামা গ্ৰন্থৰ ৰচক কোন? সফৰনামা গ্ৰন্থৰ ৰচক কোন? ইয়াতে অপশ্যন কে চাব, এ আকবৰ, বি শাহজাহান, চি ইবন বতুতা আৰু ডি জাহাংগীৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ইবন বতুতা। এইটো বন্ধু বান্ধৱীসকল, এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত কি দিয়া আছে চাই ল'ব। মগধ নামৰ ঠাইখন বৰ্তমান কোন ৰাজ্যত অৱস্থিত? মগধ পুৰণি নাম মগধ, বৰ্তমান কোন ৰাজ্যত অৱস্থিত? এ ঝাৰখণ্ড, বি বিহাৰ, চি উত্তৰ প্ৰদেশ আৰু ডি মহাৰাষ্ট্ৰ। মগধ অসমৰ যিটো ৰাজ্য আছিল, সেই ৰাজ্যৰ মগধ ৰাজ্যৰ ইয়াৰে বৰ্তমান কোন ৰাজ্যত অৱস্থিত? বিহাৰত। তাৰপিছত 7 নম্বৰ প্ৰশ্ন, সীমান্ত গান্ধী ৰূপে কাক জনা যায়? অপশ্যন কেইটা চাব, এ মৌলানা আবুল কালাম আজাদ, এইটো মৌলানা হৈ আছে, মৌলানা হ'ব লাগিছিল, মৌলানা আবুল কালাম আজাদ। তাৰপিছত বি অপশ্যন মহম্মদ ইকবাল, চি খান আব্দুল গফুৰ খান আৰু ডি চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰ অপশ্যন খান আব্দুল গফুৰ খান। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি আছিল? ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সেনানী আছিল লালা লাজপত ৰায়। তেওঁ বিভিন্ন ধৰণৰ আন্দোলন কি কৰিছিল? ভাগ লৈছিল। তেওঁ এখন গ্ৰন্থ ৰচনা কৰিছিল। এই গ্ৰন্থখনৰ নাম কি আছিল? সেইটো ক'ব লাগে। এ হেপী ইণ্ডিয়া, বি ডিস্কভাৰী অফ ইণ্ডিয়া, চি মাদাৰ ইণ্ডিয়া আৰু ডি আনহেপী ইণ্ডিয়া। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি নম্বৰ অপশ্যন আনহেপী ইণ্ডিয়া। ইয়াৰ পিছত 9 নম্বৰ, গীতা আমাৰ হিন্দু ধৰ্মৰ এখন পবিত্ৰ গ্ৰন্থ গীতা। গীতাত কিমানটা শ্লোক আছে? এ নম্বৰ অপশ্যনত 400, বি 800, চি 700, ডি 600। আচলতে এইটো অপশ্যন হ'ল চি নম্বৰ অপশ্যন 700। কেতিয়াবা কিছুমান কিতাপত 700ৰো অধিক বুলি লিখা থাকে, গতিকে সেইটো 700টো যেতিয়া মেনশ্যন থাকিব সেইটোৱে উত্তৰ হ'ব। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, বিশ্ববিখ্যাত
এখন আলোচনী আছে টাইম আলোচনী। এই আলোচনীখনৰ বেটুপাতত স্থান পোৱা প্ৰথম ভাৰতীয় গৰাকীৰ নাম অৰ্থাৎ বেটুপাতত ছবি তেওঁৰ স্থান পাইছিল আৰু প্ৰথম কোনে পাইছিল ভাৰতীয় হিচাপত এই নামটো ক'ব লাগে। এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহেৰু, চি অমিতাভ বচ্চন আৰু ডি সুভাষ চন্দ্ৰ বসু। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ অপশ্যন মহাত্মা গান্ধী। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 11 নম্বৰ প্ৰশ্নটোত আহিছো। কি দিয়া আছে চাব। গিৰিধৰ কবি বুলি কাক জনা যায়? এগৰাকী বিখ্যাত ব্যক্তি গিৰিধৰ কবি বুলি জনা যায়। অপশ্যন কেইটা চাব। এ গুলজাৰ, বি তুলসীদাস, চি অটল বিহাৰী বাজপেয়ী আৰু ডি এটাও নহয়। ইয়াৰে আমাৰ শুদ্ধ অপশ্যনটো হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী। তেওঁ অকল ৰাজনীতিজ্ঞ বিচক্ষণ ৰাজনীতিজ্ঞই নাছিল, এগৰাকী ভাল কবিও আছিল, যাক গিৰিধৰ কবি বুলি জনা যায়। তাৰপিছত 12 নম্বৰ প্ৰশ্ন। ধৃতৰাষ্ট্ৰৰ মাতৃ কোন আছিল? মহাভাৰতৰ ধৃতৰাষ্ট্ৰ অৰ্থাৎ কৌৰৱসকলৰ পিতৃ ধৃতৰাষ্ট্ৰৰ মাতৃ কোন আছিল? এ অম্বালিকা, বি কুন্তি, চি অম্বিকা, ডি গান্ধাৰী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে চি নম্বৰ অম্বিকা। বিচিত্ৰ বীৰ্যৰ দুগৰাকী কি আছিল? ৰাণী আছিল অম্বালিকা আৰু অম্বিকা। এই অম্বিকাৰ পুত্ৰ আছিল ধৃতৰাষ্ট্ৰ। কোন আছিল? ধৃতৰাষ্ট্ৰ। 13 নম্বৰ প্ৰশ্ন। বিখ্যাত গ্ৰন্থ আনন্দমঠৰ লিখক কোন? বঙালী বিলাকৰ জাতীয়তাবোধৰ ভালকৈ প্ৰকাশ পাইছিল এখন বিখ্যাত গ্ৰন্থৰ দ্বাৰা। সেইখন হৈছে আনন্দমঠ। আৰু ইয়াৰ লিখক গৰাকী কোন? ইয়াতে অপশ্যন কেইটা চাব। এ ৰবীন্দ্ৰনাথ ঠাকুৰ, বি বংকিম চন্দ্ৰ চেটাৰ্জী, চি সত্যজিৎ ৰায় আৰু ডি শৰৎচন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে বি নম্বৰ বংকিম চন্দ্ৰ চেটাৰ্জী। তাৰপিছত 14 নম্বৰ প্ৰশ্ন কি দিয়া আছে। ইণ্ডিয়া উইন্স ফ্ৰীডম কোন গৰাকী ব্যক্তিৰ আত্মজীৱনী? ইয়াতে অপশ্যন কেইটা চাব। এ আবুল কালাম আজাদ, বি জাকিৰ হুছেইন, চি জৱাহৰলাল নেহেৰু আৰু ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ অপশ্যন আবুল কালাম আজাদ। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটোত আমি আহিছো। মহাত্মা গান্ধীয়ে কিমান চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল? দক্ষিণ আফ্ৰিকাত যেতিয়া মহাত্মা গান্ধী আছিল, তেতিয়া ভাৰতীয়সকলৰ ওপৰত বৰ্ণবাদৰ নামত তাৰে প্ৰশাসনে অত্যাচাৰ কৰিছিল আৰু এই অত্যাচাৰৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে এলানি আন্দোলন কৰিছিল তাতে। আৰু সেই আন্দোলনটো কিমান চনত কৰিছিল সেই অপশ্যনটো আমাক লাগে। এতিয়া এ নম্বৰ অপশ্যন 1893, বি 1892, চি 1902 চন আৰু ডি হল 1890 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 1893 চন। বন্ধু বান্ধৱীসকল, এইবাৰ আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। 16 নম্বৰ প্ৰশ্ন। ইয়াত কি দিয়া আছে। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞ গৰাকীৰ নাম কি আছিল? এ বৰামিহিৰ, বি আৰ্যভট্ট, চি ৰামানুজন আৰু ডি ভাস্কৰাচাৰ্য। তেতিয়া গুপ্ত যুগ চলি আছিল আমাৰ ভাৰতবৰ্ষত। তেতিয়া এগৰাকী বিখ্যাত গণিতজ্ঞ আছিল সেই সময়ত, আৰু তেওঁৰ নাম আছিল ডি অপশ্যন ভাস্কৰাচাৰ্য। এইটো মনত ৰাখিব। তেওঁলোক বেলেগ বেলেগ সময়ত, কিন্তু ভাস্কৰাচাৰ্য গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞ আছিল। তাৰ ভিতৰত 17 নম্বৰ। ভাৰতৰ লৌহ মানৱ হিচাপে কাক কোৱা হয়, কাক জনা যায়? আইৰন মেন অফ ইণ্ডিয়া। এ সুভাষ চন্দ্ৰ বসু, বি চৰ্দাৰ বল্লভ ভাই পেটেল, চি ইন্দিৰা গান্ধী আৰু ডি জৱাহৰলাল নেহেৰু। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে কি? চৰ্দাৰ বল্লভ ভাই পেটেল। ইয়াৰ পিছত আমি 18 নম্বৰ প্ৰশ্ন লৈ আহিছো। বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰা ব্যক্তিগৰাকী হল? কোন প্ৰথমবাৰৰ বাবে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল এগৰাকী ব্যক্তিয়ে? তেওঁৰ নামটো আমি জানিব লাগে। এ স্বামী বিবেকানন্দ, বি ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, চি এনি বেচাণ্ট আৰু ডি এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এনি বেচাণ্ট। আইৰিছ মহিলা এগৰাকী আছিল। ভাৰতবৰ্ষত তেওঁ ভাৰতবৰ্ষৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ পৰিছিল আৰু তেনেকে বিভিন্ন ধৰণৰ তেওঁ সামাজিক কাম কৰিছিল। তাৰ ভিতৰত বেনাৰসত কি কৰিছিল? হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। আৰু পৰৱৰ্তী পৰ্যায়ত এই হিন্দু কলেজখন
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ পৃষ্ঠপোষকতাত কি হৈছিল বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হৈছিল। ইয়াৰ পিছত 19 নম্বৰ প্ৰশ্নটো আমি আহিছো, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? এ ৰাজা ৰামমোহন ৰায়, বি স্বামী দয়ানন্দ, চি স্বামী বিবেকানন্দ আৰু ডি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। ৰামকৃষ্ণ মিছন নামৰ এটা সংস্থা স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ গুৰুৰ ৰামকৃষ্ণ পৰমহংসৰ নামেৰে তেওঁ এই ৰামকৃষ্ণ মিছন এটা সংস্থা তেওঁ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ হ'ল স্বামী বিবেকানন্দ। ইয়াৰ পিছত আজিৰ আলোচনা আমি শেষ প্ৰশ্নটোলৈ আহিছো, ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল? যেতিয়া ভগত সিং ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল তেতিয়া তেওঁ কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল? ইয়াতে এ নম্বৰ অপশ্যন হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন, বি হোম ৰুল লীগ, চি হিন্দুস্তান ৰিপাব্লিকান আৰ্মি আৰু ডি এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে এ নম্বৰ অপশ্যন হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন। তেওঁ অৱশেষত ফাঁচি দিয়া হৈছিল, গতিকে এইটোৱে তেওঁৰ সংগঠনটোৰ নাম আছিল হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি 20টা প্ৰশ্ন আলোচনা কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিব, আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। পৰৱৰ্তী পৰ্যায়ত আমি এক্সামৰ সহায়ক হোৱাকৈ আৰু এনেহেন ধৰণৰ 20টা 25টা যি পাৰোঁ আমি এনেধৰণৰ আমি জেনেৰেল নলেজৰ কুৱেশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম। আমাৰ ভিডিঅ'বিলাক আপোনালোকে ৰেগুলাৰলি চাই থাকিব, আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া এক্সট্ৰাকৈ থাকে তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। এইখিনি আজিলৈ ইমানতে এৰিব বিচাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।